নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ কিছু 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ কোটি কোটি মুছলমান লোকলৈ ভাল খবৰ। ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ। 2050ত ভাৰতৰ মুছলমানৰ জনসংখ্যাই পিছ পেলাব ইণ্ডোনেছিয়াত। এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ। 2050ত ভাৰতৰ মুছলমানৰ জনসংখ্যাই পিছ পেলাব ইণ্ডোনেছিয়াত। এক প্ৰতিবেদন অনুসৰি 2050ত ভাৰতৰ মুছলমানৰ সংখ্যা হ'বগৈ 18.8%। আৰু সংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ মুছলমানৰ সংখ্যা হ'ব 31.10 কোটি। অৱশ্যে তথাপিও ভাৰত হৈ থাকিব হিন্দু প্ৰধান ৰাষ্ট্ৰ। মুছলমানৰ সংখ্যা বৃদ্ধি পালেও হ্ৰাস নাপায় হিন্দুৰ সংখ্যা। বৰ্তমান সৰ্বাধিক মুছলমানৰ জনসংখ্যা থকা দেশ হৈছে ইণ্ডোনেছিয়া। আৰু 2050ত ইণ্ডোনেছিয়াক ভাৰতৰ মুছলমানে পিছ পেলোৱাৰ তথ্য প্ৰতিবেদনত প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। সাৱধান হওক ৰাজ্যবাসী, উজনিৰ পৰা নামনিলৈকে বতৰে ল'ব পাৰে কাল ৰূপ। বিজুলী ঢেৰেকণিসহ বজ্ৰপাতৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই সন্দৰ্ভত ৰাজ্যৰ 8খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি আৰু 24খন জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। ইফালে এজাক বৰষুণতে বুৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত। বহু অঞ্চলত কৃত্ৰিম বানৰ ফলত স্তব্ধ হৈ পৰে জনজীৱন। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ হৈছে যুদ্ধ। আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ পিছতে যেন অধিক শক্তিশালী হৈ পৰিছে ইৰাণ। আমেৰিকাৰ সেনাৰ ঘাটিত পূৰ্বতকৈ অধিক শক্তিৰে আক্ৰমণ কৰিছে ইৰাণে। পুনৰ যুদ্ধৰ দাবানল মধ্যপ্ৰাচ্যত। ট্ৰাম্পে মুখ খুলিলে বিপদত পৰে আমেৰিকান সেনা। ট্ৰাম্পৰ সকিয়নি আৰু ভাবুকিৰ পিছতেই একশ্যন মোডত ইৰাণ। আমেৰিকাই আয়াতুল্লাহ আলী খামেনিৰ জানাজা সম্পৰ্কত কৰিছিল বিতৰ্কিত মন্তব্য। এফালে ইৰাণত চলি আছে খামেনিৰ জানাজা প্ৰক্ৰিয়া। আজি কবৰ দিয়া হ'ব আয়াতুল্লাহ আলী খামেনিক। আৰু তাৰ মাজতেই IRGCৰ দ্বাৰা হৰমুজৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে। 3খন তেল ভৰ্তি টেংকাৰ দিয়া হৈছে জ্বলাই। ইয়াৰ উপৰি বাহৰেইন আৰু কুৱেইটৰ ওপৰত ইৰাণৰ মিছাইল এটেক। 85টা স্থানত আক্ৰমণ কৰি উৰুৱাই দিয়া হৈছে আমেৰিকাৰ সেনা ছাউনী। US আক্ৰমণৰ প্ৰতিটো সময়তে উত্তৰ দি আহিছে ইৰাণে। আৰু এইদৰে পুনৰ মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ নাবালিকাক ধৰ্ষণ হিন্দু যুৱকৰ। এইবাৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যোৱা 15 বছৰীয়া নাবালিকাক ধৰ্ষণ অপূৰ্ব দেৱনাথৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট অপূৰ্ব দেৱনাথক। নাবালিকাৰ সৈতে কুকাণ্ড কৰি আৰক্ষীৰ জালত পৰিল এইবাৰ অপূৰ্ব দেৱনাথ। চিৰাঙৰ পাণবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট অপূৰ্ব দেৱনাথক। এগৰাকী 15 বছৰীয়া নাবালিকাৰ সৈতে সংঘটিত কৰিছিল জঘন্য ঘটনা। কিছুদিন পূৰ্বে বিজনীৰ বিষ্ণুপুৰত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড। আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ অহা নাবালিকাক টাৰ্গেট কৰিছিল দেৱনাথে। আৰু ধৃত দেৱনাথক বুধবাৰে প্ৰেৰণ কৰা হয় জেল হাজতলৈ। ধৰ্ষণকাৰী অপূৰ্বৰ ঘৰ কোকৰাঝাৰ জিলাৰ বান্দৰচেৰাত। পৰৱৰ্তী খবৰ, গৰমৰ বন্ধ নিদিয়া ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ। শীঘ্ৰেই ঘোষণা কৰিব লাগিব গৰমৰ বন্ধ। এই নিৰ্দেশনা নামানিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। বিদ্যালয়ে এই সন্দৰ্ভত জাৰি কৰা হৈছে জাননী। গৰমৰ বন্ধ নিদিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ। শীঘ্ৰেই ঘোষণা কৰিব লাগিব গ্ৰীষ্ম বন্ধ।
এই নিৰ্দেশনা নামানিলেই তেনে বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ'ব বিভাগীয় ব্যৱস্থা। লখিমপুৰ জিলা শিক্ষা বিভাগে দিছে এই কঠোৰ নিৰ্দেশনা। উৎকট গৰমতো একাংশ বিদ্যালয়ে দিয়া নাই গৰমৰ বন্ধ আৰু ছাত্ৰ ছাত্ৰীক অসুবিধাত পেলাই অব্যাহত ৰাখিছে পাঠদান, যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে দিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, 200 গ্ৰাম টমেটো চচৰ দাম 80 টকা, অথচ 1 কেজি বিলাহীৰ দাম মাত্ৰ 1 টকা কিয়? খেতিয়কে লাভ পোৱা নাই কিয়? হাতত টমেটো চচৰ বটল লৈ এই প্ৰশ্ন বিধায়ক মৃণাল শইকীয়াৰ। বিলাহী খেতিয়কৰ উচিত মূল্যক লৈ অসম বিধানসভাৰ সদনত সৰব বিজেপিৰ বিধায়ক মৃণাল শইকীয়া। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ জৰুৰী খবৰ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে অসম চৰকাৰৰ জৰুৰী নিৰ্দেশনা। এই আঁচনিৰ হিতাধিকাৰী হ'বলৈ বা এই আঁচনিৰ সুবিধা ল'বলৈ হ'লে এতিয়াৰ পৰা ছাত্ৰীগৰাকী হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা। লগতে আৰ্থিক সীমা অবিহনে সকলো যোগ্য ছাত্ৰীয়ে পাব উদগনি। চৰকাৰ স্বীকৃত অপ্ৰাধিকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰীলৈও এই সাহায্য আগবঢ়োৱা হ'ব। পলিটেকনিকৰ ছাত্ৰীও পাব এই আঁচনিৰ ধন। উচ্চতৰ মাধ্যমিক, স্নাতক আৰু পলিটেকনিকৰ ছাত্ৰীসকল হ'ব লাগিব অবিবাহিত। লগতে PG আৰু BEd পাঠ্যক্ৰমৰ বিবাহিত ছাত্ৰীসকলেও লাভ কৰিব এই আঁচনিৰ সুবিধা। এই ঘোষণা অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, তৃণমূল কংগ্ৰেছত আন এক মক্ষম আঘাত। এইবাৰ TMCৰ 3টা বেংক একাউণ্ট ফ্ৰিজ ইডিৰ। PMLৰ অধীনত ফ্ৰিজ এই 3টা বেংক একাউণ্ট। উল্লেখযোগ্য যে এই 3টা বেংক একাউণ্টত জমা আছে মুঠ 440 কোটি টকা। পৰৱৰ্তী খবৰ, পেট্ৰলত ইথানল মিহলি কৰাৰ সিদ্ধান্ত কোনো ব্যক্তিগত বা পাৰিবাৰিক লাভৰ বাবে লোৱা হোৱা নাই। এইটো সম্পূৰ্ণৰূপে দেশ আৰু কৃষকৰ স্বাৰ্থত লোৱা এক পদক্ষেপ। মোৰ পৰিয়ালৰ চেনিকল থকাটো সঁচা, কিন্তু সেই কোম্পানীসমূহ ইথানল উৎপাদনৰ ওপৰত নিৰ্ভৰশীল নহয়। পেট্ৰলত ইথানল মিহলি কৰা সন্দৰ্ভত এই মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ইথানল মিশ্ৰণ কাৰ্যসূচীক জোৰদাৰভাৱে সমৰ্থন কৰিছে। তেওঁ এই নীতিক লৈ উত্থাপিত ব্যক্তিগত স্বাৰ্থ থকাৰ সকলো অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰাৰ লগতে ইয়াৰ ফলত বাহনৰ ক্ষতি হোৱাৰ দাবীও খাৰিজ কৰে। সমালোচকসকলক প্ৰত্যাহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে E20 ইন্ধনৰ বাবে কোনো পেট্ৰল চালিত বাহন ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰমাণ থাকিলে তেওঁলোকে দাঙি ধৰক। তেওঁ স্পষ্ট কৰি দিয়ে যে এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে দেশৰ ইন্ধন আমদানি হ্ৰাস কৰা, স্বচ্ছ ইন্ধনৰ প্ৰসাৰ কৰা আৰু কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা। ইণ্ডিয়া টুডে টিভিৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নীতিন গাডকাৰীয়ে ইথানল কাৰ্যসূচীত তেওঁৰ কোনো ব্যক্তিগত লাভালাভ থকাৰ কথা অস্বীকাৰ কৰে। তেওঁ কয় যে তেওঁৰ পৰিয়ালৰ চেনিৰ ব্যৱসায় চৰকাৰৰ ইথানল নীতি অহাৰ বহুত আগৰ পৰাই চলি আছে আৰু ইথানল উৎপাদনত তেওঁৰ অংশ অতি নগণ্য। তেওঁ উল্লেখ কৰে যে এই ইথানল নীতিৰ পৰা তেওঁ একো পোৱা নাই আৰু সমগ্ৰ দেশৰ উৎপাদনত তেওঁৰ পৰিয়ালৰ অংশ মাত্ৰ 0.07%হে। ইমান কম অংশীদাৰিত্ব থকা এজন ব্যক্তিয়ে নিজৰ লাভৰ বাবে দেশৰ ইথানল নীতিক প্ৰভাৱিত কৰাটো কোনোমতেই সম্ভৱ নহয় বুলি তেওঁ মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰে যে ভাৰতত বৰ্তমান প্ৰায় 550টা ইথানল উৎপাদনকাৰী গোটৰ জৰিয়তে বাৰ্ষিক প্ৰায় 1500 কোটি লিটাৰ ইথানল উৎপাদন কৰা হয়। তেওঁ কেৱল ইথানলৰ কথাই কোৱা নাই, বৰঞ্চ সদায় বিভিন্ন বিকল্প ইন্ধনৰ ব্যৱহাৰৰ সপক্ষে কাম কৰি আহিছে, যাতে খাৰুৱা তেলৰ ওপৰত দেশৰ নিৰ্ভৰশীলতা কমে আৰু কৃষকসকল উপকৃত হ'ব পাৰে। তেওঁ লগতে কয় যে এই নীতি তেওঁ অকলশৰে লোৱা নাই, বৰঞ্চ পেট্ৰলিয়াম মন্ত্ৰালয়, কেবিনেট আৰু বৈজ্ঞানিক গৱেষণাৰ পাছত সকলোৰে সৈতে আলোচনা কৰিহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ইথানলযুক্ত ইন্ধনে বাহনৰ ক্ষতি কৰে বুলি একাংশই কৰা দাবীৰ উত্তৰত নীতিন গাডকাৰীয়ে কয় যে যদি কাৰোবাৰ বাহন ইথানলৰ বাবে নষ্ট হৈছে তেন্তে তেওঁলোকে ডিলাৰ বা পৰিবহণ মন্ত্ৰালয়ৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে আৰু চৰকাৰে ইয়াৰ তদন্ত কৰি সকাহ দিব। তেওঁ কয় যে মাৰুতি চুজুকি, টয়োটা, টাটা মটৰ্ছ আৰু মহিন্দ্ৰাৰ দৰে ডাঙৰ কোম্পানীসমূহে ইথানলৰ বাবে বাহন নষ্ট হোৱাৰ কোনো অভিযোগ কৰা নাই। অলপতে
টয়োটা গাড়ী এখনৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ তদন্তত ইথানলৰ সলনি পানীতহে ভেজাল থকাটো ধৰা পৰিছিল। এই সমগ্ৰ বিতৰ্কক তেওঁ বদনাম কৰাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰি তেওঁ কয় যে আমেৰিকা, ব্ৰাজিল, জাপান, জাৰ্মানী, থাইলেণ্ড আৰু ছুইডেন আদি দেশত ইতিমধ্যে ইথানল সফলতাৰে ব্যৱহাৰ কৰা হৈছে আৰু ভাৰতেও এক গোলকীয় পদ্ধতিহে অনুসৰণ কৰিছে। এই মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ।